টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ বীৰাংগনা মূলা গাভৰু বঁটা বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো ইতিমধ্যে টাইপাই বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে। সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা হুৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তেওঁলোকে দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰিছে। আৰু এই বৰ্ষৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান অনুষ্ঠানত অসমৰ এগৰাকী সাহসী মহিলা নৱপ্ৰজন্মই বিশেষকৈ নৱপ্ৰজন্মই এইগৰাকী মহিলাৰ কৰ্মচানেকে দেখি আগবাঢ়ি যাবলৈ যথেষ্ট সাহস পোৱা এগৰাকী মহিলাক তেওঁলোকে বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান দিবলৈ মঞ্চস্থ কৰিছে। আৰু সেইগৰাকী মহিলা হ'ল অসমৰ প্ৰথমগৰাকী মহিলা পাইলট ধীৰা চলিহা হাজৰিকা। আৰু মই এতিয়া অসম গৌৰৱ ধীৰা চলিহা হাজৰিকা বাইদেউৰ ওচৰত উপস্থিত আছোঁ। সৰ্বপ্ৰথমে আপোনাক ND24লৈ স্বাগতম জনাইছোঁ। প্ৰথমটো প্ৰতিক্ৰিয়া মূলা গাভৰু বীৰাংগনা মূলা গাভৰু বঁটা লাভ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব? মোৰ খুব ভাল লাগিছে, কাৰণ এইবিলাক বস্তু আমি পাহৰি যোৱাৰ নিচিনা হৈছে। আজি যে এইটো অনুষ্ঠানে এইখিনি কৰিব খুজিছে, সেইকাৰণে হয়তো মই ভাবিছোঁ এনেকৈ আগলৈও যাতে এনেকুৱা যিখিনি মহিলা এনেকুৱা মহৎ বা বীৰাংগনাৰ নিচিনা কাম কৰি গ'ল, তেখেতসকলক যে আমি সদায় স্মৰণ কৰিব পাৰোঁ, সেইটোৱে বৰ ডাঙৰ কথা। বীৰাংগনা মূলা গাভৰু আৰু যদি মই চাওঁ অসমৰ প্ৰথমগৰাকী মহিলা পাইলট, যথেষ্ট সামঞ্জস্যতা আছে, কি ক'ব? সামঞ্জস্য আছে, কিন্তু এটা কথা হৈছে কি, মই যিটো যুগত কৰিছিলোঁ বা মূলা গাভৰুৱে যিটো যুগত কৰিছিলে সেইটো বহুত ডিফাৰেঞ্চ আছে। তাৰপিছত মই দেখিছোঁ যে যি সময়ত মই ফ্লাইং কৰিছিলোঁ সেই সময়ত অসমত কোনো ছোৱালী ইমান আগবঢ়োৱা নাছিলে, আৰু কোনো ক্ষেত্ৰত মাক দেউতাকে অকণমান বাধা দিছিলে যে ছোৱালীৰ কাম এইবিলাক নহয়, এইবিলাক ল'ৰাৰ কাম। সেইকাৰণে হয়তো মোক মায়ে বাধা দিছিলে। কিন্তু মোৰ দেউতা এনেকুৱা আছিলে, তেখেতে সময়তকৈ বহুত আগবঢ়া মানুহ আছিলে। তেখেতে মোক কৈছিলে যদি ল'ৰাই পাৰে তই কিয় নোৱাৰিবি ছোৱালী। কিন্তু মই সৰুৰে পৰা অকণ ব্যতিক্ৰমী আছিলোঁ। মই সদায় গছত উঠি ভাল পাইছিলোঁ, মাছ ধৰি ভাল পাইছিলোঁ, সাঁতুৰি ভাল পাইছিলোঁ। সেইকাৰণে মোৰ এইটো অকণ বেলেগ আছিলে। মোৰ যেতিয়া ভণ্টি দুজনীয়ে কইনা দৰা খেলে, শাক ভাত খেলে, তেতিয়া মই কওঁ না মই এখন প্লেন চলাম, কাগজৰ এখন প্লেন সাজি মই চোতালত ঘূৰি আছিলোঁ। যথেষ্ট অনুপ্ৰেৰণা মোৰ হয়, কিন্তু এটা কথা কি, সেই বস্তুটোৰ কাৰণে বহুত সাহস লাগিব, আৰু সমাজৰ যিখিনি নীতি নিয়ম সেইখিনি মই বাধা দি পেলাই আহিম বুলি কোৱা নাই। কিন্তু এটা কথা তেখেতসকলেও বুজি পাব লাগিব যে যিটো কাম ল'ৰাই কৰিব পাৰে ছোৱালীয়ে কিয় নোৱাৰিব, সেই কথাটো মই ভাবোঁ। কিন্তু যি সময়ত মই ফ্লাইং কৰিছিলোঁ সেই সময়ত এইটো নাছিলে, এইটো ছোৱালীবিলাকক ইমান স্বাধীনতা দিয়া হোৱা নাছিলে। সেইকাৰণে মই যেতিয়া কৰিলোঁ তেতিয়া মই ভাবিছোঁ যে মই কিবা এটা ভাল কামেই কৰিছোঁ। আপুনি বাছি লোৱাৰ মূল কাৰণটোৱে হৈছে আপুনি সাহসী আছিল বুলি আপুনি কৈছে। সমাজৰ কিছুমান পৰম্পৰা আপুনি ভাঙি বা নেওচি আপুনি আপোনাৰ বৃত্তিত আগবাঢ়িছিল। তাৰ মাজতো কেতিয়াবা আপোনাৰ অসুবিধা হৈছিল নেকি? ধৰক ৰাইজে আপোনাক ধৰক এই বিষয়টো সন্দৰ্ভত কোনো বিশেষ আগ্ৰহ দেখুওৱা নাছিল বা আপোনাক সহযোগিতা আগবঢ়োৱা নাছিল নেকি? সেইটো হয়তো হ'বই, কাৰণ সেই সময়ৰ কথা যি সময়ত মই কৰিছিলোঁ। কিন্তু মোৰ যেতিয়া মা নামঘৰলৈ যায় তেতিয়া অকণমান মাক কয় যে আপোনাৰ ছোৱালীয়ে হেনো উৰাজাহাজ শিকিছে। সেইটো ঠিক হেৰি ধৰণে নকয়, যেনে অকণ ইটিংকিং কৰি গৈছিলে, তেনেকুৱা ধৰণৰ ভাৱ হৈছিলে। কিন্তু মায়ে কথাটো বুজি পোৱা নাছিলে। কিন্তু মই দেউতাৰ যিটো উৎসাহ, যিটো অনুপ্ৰেৰণা, সেইটো কাৰণে মই হয়তো কৰিব পাৰিলোঁ। বিমানত আপোনাৰ কিবা ভাল লগা স্মৃতি, বেয়া লগা স্মৃতি কিবা? কোন মানে উৰাজাহাজ চলোৱাৰ? বেয়া স্মৃতি নাই, কিন্তু প্লেন চলাওঁতে কেতিয়াবা এনেকুৱা হয়, মোৰ আশা আছিলে মই যিটো কাম কৰোঁ বা যিটো কৰিম সেইটো মই কৰিমেই, কেতিয়াও মই পিছ হেৰি নকৰোঁ। সেইকাৰণে মই আৰু সদায় মোৰ দেউতাৰ কথাই ভাবি আছিলোঁ যে তেখেতে মোক অনুপ্ৰেৰণা দিছে, সেইখিনি কাৰণে হয়তো মই কৰিব পাৰিম। আৰু যিখিনি কাম কৰিলোঁ হয়তো মই ভাবিছোঁ সেইখিনি নিশ্চয় মোৰ দেউতাৰ পৰাই পাইছিলোঁ। নৱপ্ৰজন্মৰ যিহেতু নেকি বিশেষকৈ মই যদি কওঁ, আপুনি বিশেষকৈ মহিলাসকলৰ বাবে আপুনি অনুপ্ৰেৰণা চানে কি আজিৰ তাৰিখত? নৱপ্ৰজন্মক আপুনি কি ক'ব, কেনেদৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত, বিশেষকৈ ছোৱালীসকলক কেনেদৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত আপুনি মতামত আগবঢ়াব? নতুন প্ৰজন্মক মোৰ ক'বলগীয়া বিশেষ নাই, কাৰণ এতিয়া এই যুগত ছোৱালীয়ে বহুতখিনি আগবাঢ়িছে। খেলতে কওক, যি ধৰণৰ বস্তুত কৰিছে ধৰক, সেইখিনি কিন্তু তেওঁ সেই সময়তকৈ বহুত আগৰণুৱা। আৰু আগলৈ মই ভাবিছোঁ আজি অসমৰ ছোৱালীয়ে যিটো কৰিছে ভাৰতীয়ৰ লগত বা গোটেই পৃথিৱীৰ লগত তেওঁলোকে চেলেঞ্জ কৰিছে যে আমি এইটো কৰিব পাৰিম। সেইকাৰণে মই ভাবোঁ যে অসমৰ ছোৱালী যেনেকৈ আগবাঢ়িছে, এদিন হয়তো তেওঁলোকে, মই ভাবোঁ প্লেন চলোৱাটো কথা নায়েই, কিন্তু এদিন মই ভাবোঁ তেওঁলোকে চাগে স্পেচলৈ গৈ অসমৰ
গামোচাখন উৰাব পাৰিব। হয় ছাৰ, আপুনি আচলতে অতি গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে অসমৰ গামোচাখন উৰাব পাৰিব বুলি যিটো কথা কৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, যিহেতু নেকি অসমৰ এটা আৱেগ, এটা স্বাভিমান গামোচা। আজি কি নহওক, আৰু এটা আপোনাক অন্তিমটো কথা সুধিছোঁ, আপোনাক কেতিয়াবা কেনে লাগে যেতিয়া আপোনাক বহুতে কয় যে এই ধীৰা বাইদেউ গৈছে, এওঁ অসমৰ প্ৰথমগৰাকী মহিলা পাইলট আছিল বা আছে, যে ৰাইজে কয়, কেনে লাগে আপোনাৰ? ভাল লাগে, কিন্তু মই ভাবোঁ সেই সময়ত মই ভাবিছিলোঁ মইতো একো ডাঙৰ কাম কৰা নাই, কিন্তু এতিয়া মই দেখিছোঁ যি সময়ত ছোৱালীয়ে একো কৰিব পৰা নাছিলে, সেই সময়ত যে মই কৰিছিলোঁ বা কৰিব পাৰিছিলোঁ সমাজৰ বহুত বাধা বিঘিনি পাৰ কৰি, সেইটো কিন্তু মই ভাবোঁ নিশ্চয় কিবা এটা ভালেই কৰিছিলোঁ। হয় আছিল, এয়া আছিল ধীৰা বাইদেউ। তেখেতক আমি LD24 তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অকণমান মই টাইপা নেতৃত্ব আছে, যিহেতু নেকি তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে অসমৰ প্ৰথমগৰাকী মহিলা পাইলটক ইতিমধ্যে বীৰাংগনা মূলা গাভৰু বঁটা তেওঁলোকে আগবঢ়াইছে। কি ক'ব আপোনালোকে? আমি টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু টাইপাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত, টাই আহোম মহিলা পৰিষদ আৰু চৰাইদেউ জিলাবাসীৰ সহযোগত যি একাদশ বাৰ্ষিক বীৰাংগনা মূলা গাভৰু বঁটা আমি যি ধীৰা চলিহা বাইদেউক আমি আগবঢ়াবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আমি আশা ৰাখিছোঁ ভৱিষ্যত প্ৰজন্মই যাতে বাইদেউৰ অনুপ্ৰেৰণাৰে মূলা গাভৰুৰ কৰ্মৰাজিৰে যাতে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ দেশখনক আগুৱাই লৈ যাওক, আমি তাকে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।